আল্লাহ সেইজনে পচন্দনীয় ব্যক্তি। আজি আল্লাহ তালাই ক'লে সেই জাতিৰ আল্লাহ তালাই উন্নতি কৰি দিয়ে যি জাতিয়ে নিজৰ চিন্তাধাৰা পৰিৱৰ্তন নকৰে। আমাৰ চিন্তাধাৰা পৰিৱৰ্তনৰ সময় হৈছে। আমি চাব লগত যোৰহাটত থাকোঁতে মই যে এটা আলোচনা কৰোঁ, তেতিয়া তেখেতে চাকৰি কৰি আছে আৰু এখেতে মাতা কাৰণে বেলেগ প্ৰগ্ৰাম বাদ দি ইয়াত আহিছোঁ, কিন্তু কিছু প্লেনিং আছে। এই যে আমাৰ গ্ৰাছ লেভেলত যদি আমি কাম নকৰোঁ, 9-10 কামত নাহিব। মই যেতিয়া ফাৰ্ষ্ট আনমোল মডেল হাই স্কুল কৰিছিলোঁ আৰু আপোনাৰ 1986ত এজন ডক্টৰ, তেতিয়া মই ডেকা দুখীয়া ল'ৰা চিট পাইছে শিলচৰ মেডিকেল কলেজত। আমি কেইজনমান ডেকা ল'ৰা স্কুলত পঢ়া তাক স্কলাৰশ্বিপৰ ব্যৱস্থা কৰিছিলোঁ। আজি সেইজন ডক্টৰে 3জন ডক্টৰ পঢ়াই আছে। তাত 2জনী মুছলিম ছোৱালী, এজনী খ্ৰীষ্টান ছোৱালী। 2জন ইঞ্জিনিয়াৰ আমি চব পঢ়াইছোঁ যে সেই বাপেক ৰিক্সাৱালা আছে তেজপুৰ 5 মাইলত। আজি সিহঁতে গভৰ্ণমেণ্ট জব কৰি আছে। আমি বহুত আলোচনা কৰোঁ, আলোচনা ফল নহ'ব। ইজৰাইলে ফেলেষ্টাইন দখল কৰিছে, আমি চবেই শুনি আছোঁ নহয়। আমাৰ বক্তা এজনে কৈছিল কেনেকৈ দখল কৰিছে। ক'লে ইজৰাইলক যেতিয়া আনি বহালে মই এখন স্কুল কৰিম। আজি স্কুলৰ ব্যৱস্থাৰ ওপৰত আলোচনা হৈছে। ক'লে পঢ়া আৰবিয়ানসকলে খুব পোলাও বস্তু খায়। ক'লে ইজৰাইলৰ পিছত CID লগালে চাইনাতে কি পঢ়াই আছে। তেতিয়া ইজৰাইলে এখন ডাঙৰ ফেলেষ্টাইনৰ মেপ এখন লগাই লৈছে। এইখন আমাৰ দেশ। আৰবিয়ানৰ IDB মানুহ আহি পেলাই ক'লে ৰজা যে আমাৰ দেশ বুলি শিক্ষা দি আছে, আজি সিহঁতৰ দেশ হ'ল নাই। কথাটো বুজি পাইছে? আকলমনকে ইছাৰা কাফিয়ে যি জাতিয়ে আমাৰ মানুহ যেতিয়া গাঁৱৰ পৰা টাউনত আহে, গাঁৱৰ দুখীয়া মানুহৰ চিন্তা নকৰে, বেয়া নক'ব। আৰু আমাৰ স্কুলসমূহৰ ডাঙৰ গাঁওবিলাকত ভুল, নিজৰ লেংগুৱেজ ঘৰত ৰাখক, স্কুলত নিজৰ মাতৃভাষা ব্যৱহাৰ কৰক। অসমীয়া ভাষা শুদ্ধ হয়। স্কুলত শিক্ষা ব্যৱস্থা একেবাৰে নিম্ন। প্ৰাইভেট স্কুলত আপোনাৰ পঢ়াই আছে, কিন্তু গভৰ্ণমেণ্ট স্কুলত যিসকল টিচাৰ তেখেতসকলে আল্লাহ সব জবাব দিব লাগিব নে নালাগে? নালাগিব। মই নামাজ পঢ়িলোঁ, দাড়ি ৰাখিলোঁ, মোক পাৰ্মানেণ্ট জন্য এইবিলাক আল্লাহ তালাই নিনিয়ে। আল্লাহ তালাই পৰা আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল, قال أبو هريرة رضي الله تعالى عنه قال قال رسول الله صلى الله عليه وسلم إنما يبعث الناس على نياتهم। আবু হুৰায়ৰা রাদিয়াল্লাহু তাআলা আনহু কৈছিল যে কিয়ামতৰ দিনাখন মানুহ নিজৰ নিয়তৰ ওপৰত উঠাব, বাহ্যিক চোৱা নহ'ব। আজি আমি ভাবি লৈছোঁ মই দাড়ি টুপি পিন্ধিছোঁ, মই পাক্কা মুছলমান। আমাৰ নুৰুল আমিন চাহাবৰ দাড়ি নাই। আল্লাহ তালাই তেখেতৰ দ্বাৰা কি কাম লৈ আছে, আপোনাৰ মোৰ পোচাকে একো কাম কৰিব। গতিকে আমি আমাক সংশোধন কৰাকে আমি সময় দিব লাগিব। আমি এজন মানুহ বনোৱাৰ কাৰণে যদি লাগি যাওঁ, আমাৰ সমাজ আগবাঢ়ি যাব। বিশেষ একো নকওঁ। আল্লাহ তাআলা আমাৰ সকলোকে তৌফিক দান কৰক। আলহামদুলিল্লাহি ৰাব্বিল আলামিন।